পৰিস্থিতি সাপেক্ষে কেতিয়াবা আমি আমাৰ প্ৰিয়জনৰ মুখত হাঁহি বিৰিঙাবলৈ হওক বা আপোনজনৰ বাবে কেতিয়াবা আমি নিজৰ অহংকাৰ, নিজৰ জেদ, নিজৰ স্বাভিমান সকলোবোৰ কাটি কৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগে। কিন্তু সেইখিনিৰ মূল্য যেতিয়া ঘূৰাই পোৱা নাযায় তেতিয়াতো নিশ্চয়কৈ অন্তৰ দুখ লাগেই ন। বাৰু মই কথাষাৰ অকণমান বেলেগ কাৰণতহে ক'লোঁ, আৰু এয়া হৈছে আমাৰ একদমেই ঘৰৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ, যিটো নেকি আপোনালোকে চাই সকলোৱে ভাল পায়। এইফালে খুৰাহঁতৰ লগত ময়ো সাজৰ বাতিৰ অকণমান ভিডিঅ'হে কৰিছোঁ দেই। মই পিছে খোৱা নাই, আৰু ধুনীয়াকৈ সকলোৱে জুইৰ কাষত বহি সাজ খালে। তাৰপিছতে আমাৰ ঘৰত আহি ভাত খোৱা হ'ল, আৰু মই যোৱাকালি ভিডিঅ'ত দেখুৱাইছিলোঁ এই আমাৰ ভঁৰালৰ তলখন, য'ত নেকি আমি জুই একুৰা জ্বলাই গোটেইকেইটা বহি লৈ গধূলিৰ ভাত সাজ খাওঁ, একেবাৰে চাহৰ পৰা আদি কৰি ভাতলৈকে। ৰাতিয়ে গোটেইবোৰ কাম বন কৰি আজৰি হৈ থাকিলে ৰাতিপুৱা উঠিয়ে কিবা মনটো ভাল লাগে। বাৰু যিসকলে কয় যে চাকৰি কৰা বোৱাৰীয়ে ঘৰ ধৰি খাব নোৱাৰে, তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আছিল। আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰিব।